গুৰু পূৰ্ণিমাৰ দিনা নিমখৰ সহায়ত কৰক আপোনালোকে এই এটা কাম। আপোনালোকে দেখিব যে আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব, ঘৰৰ পৰা দূৰ হ'ব দৰিদ্ৰতা। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰত নিমখৰ এনে কিছুমান উপায়ৰ কথা কোৱা আছে। যদি এই উপায় আপোনালোকে সঠিকভাৱে পালন কৰে তেনেহ'লে আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। আৰু বিশেষকৈ যদি কিবা শুভ সময়ত আপোনালোকে এই কাম কৰে তেনেহ'লে আৰু অধিক মংগলময় হৈ পৰিব আপোনালোকৰ। এই গুৰু পূৰ্ণিমাত আপোনালোকে নিমখৰ সহায়ত কৰক এই এটা কাম। একমুঠি নিমখত এনেকুৱা শক্তি আপোনালোকে বিচাৰি পাব যাৰ ফলত আপোনালোকে ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰি ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ নিমখৰ এই গুৰুত্বপূৰ্ণ উপায়ৰ কথা, যি উপায় প্ৰাচীন কালৰ পৰাই চলি আহিছে। বহু মানুহৰ ঘৰত এই উপায় কৰি থকা দেখা পোৱা যায়, কিন্তু বহু লোকে এই উপায়ৰ কথা একেবাৰে গমেই নাপায়। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি এই উপায়ৰ বিষয়ে সম্পূৰ্ণভাৱে জানি ল'ম। এই উপায় আপোনালোকে এই গুৰু পূৰ্ণিমাত কৰিব পাৰিব, নাইবা ঘৰত যদি কিবা শুভ মুহূৰ্ত হয় সেই সময়তো আপোনালোকে এই উপায় কৰিব পাৰিব, বা শুভ দিনতো আপোনালোকে এই উপায় কৰিব পাৰিব। ইয়াৰ ফলত ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ পৰিয়ালত সঘনাই কণ্ডল হৈছে, স্বামী স্ত্ৰীৰ মাজত কণ্ডল বৃদ্ধি পাবলৈ ধৰিছে, তেনেহ'লে এই গুৰু পূৰ্ণিমাৰ দিনা নিমখৰ সহায়ত কৰক আপোনালোকে এই এটা কাম। আগবেলা কৰিলেও হ'ব বা সন্ধ্যাৰ সময়ত আপোনালোকে কৰিলেও হ'ব। এই কামটো যদি আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা কৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব, ঘৰত চলি থকা সকলো অশান্তি দূৰ হৈ পৰিব। ঘৰৰ শোৱাৰ ৰুমত আপোনালোকে কৰিব পাৰিব এই এটা কাম। শোৱাৰ ৰুমত আপোনালোকে এটা বটলত নিমখ ভৰাই কোনো এটা চুকত ৰাখি থওক আৰু প্ৰত্যেক সপ্তাহে সেই নিমখৰ বটলটো সলনি কৰিব বা নিমখৰ বাতিটো আপোনালোকে সলনি কৰিব। লগতে সপ্তাহত এদিন আপোনালোকে ঘৰত ক'লা নিমখ ব্যৱহাৰ কৰক। খোৱা বস্তুত আপোনালোকে ক'লা নিমখ ব্যৱহাৰ কৰি খোৱাটো খুব শুভ বুলি মনা গৈছে। বিশেষকৈ আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা যদি ঘৰত ক'লা নিমখ ব্যৱহাৰ কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু ভাল ফল লাভ কৰিব। আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, বা আপোনাৰ ওপৰত যদি ৰাহু কেতুৰ কিবা বেয়া দোষ আছে সেই সকলোবোৰ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সদায় শুভ হ'ব। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে এই নিমখৰ সহায়ত গুৰু পূৰ্ণিমাৰ দিনা কৰক আপোনালোকে এই এটা কাম। তেওঁলোকৰ সকলো শুভ হ'ব আৰু সকলো বেমাৰ আজাৰ তেওঁলোকৰ নোহোৱা হৈ পৰিব। ঘৰৰ বয়সীয়াল মানুহসকলে কোৱা শুনিছে চাগে, নজৰ দোষ বা নজৰ লগা ভগা আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ নিমখৰ ব্যৱহাৰ কৰা হয়। নিমখে নজৰ দোষ দূৰ কৰে আৰু ছায়া দোষ দূৰ কৰে। শৰীৰৰ সকলো বেয়া শক্তি ই বাহিৰ কৰে। সৰু ল'ৰা ছোৱালী যদি বাৰে বাৰে নজৰ লাগে বা মুখ লাগে তেনেহ'লে আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা গা ধোৱাৰ পানীত সামান্য নিমখ দি তেওঁলোকক গা ধুৱাই দিব। এনে কৰিলে তেওঁলোকৰ গাৰ পৰা সকলো দুখ দূৰ হৈ পৰিব আৰু লগতে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব, সকলো ফালৰ পৰা ভাল শক্তি আকৰ্ষিত হৈ পৰিব আৰু লগতে আপোনালোকে আনন্দময়ভাৱে জীৱন অতিবাহিত কৰিব পাৰিব। সেইকাৰণে নিমখৰ সহায়ত আপোনালোকে গুৰু পূৰ্ণিমাৰ দিনা কৰক এই এটা কাম। আমাৰ গা ধোৱাৰ ঘৰত যদি কিবা বাস্তুদোষ উৎপন্ন হয় তেনেহ'লে সেই বাস্তুদোষে আমাৰ গোটেই ঘৰত প্ৰভাৱ পেলাবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহৰ ওপৰতো ই প্ৰভাৱ পেলাব। সেইকাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে ঘৰত এই এটা কাম কৰক। আপোনালোকৰ গা ধোৱাৰ ৰুমত যদি এই কাম কৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো বেমাৰ আজাৰো দূৰ হৈ পৰিব। যদি আপোনালোকৰ ঘৰত বাস্তুদোষ উৎপন্ন হৈ আছে বা আপোনালোকৰ যদি বাথৰুমত বা গা ধোৱাৰ ৰুমত যদি বাস্তুদোষ উৎপন্ন হৈ আছে তেনেহ'লে ইয়াৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰত বেছিকৈ প্ৰভাৱ পৰিব। ইয়াৰ ফলত ঘৰৰ মানুহ এটাৰ পিছত আনটো বেমাৰত পৰিব। ইয়াৰ কাৰণে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈও ধৰিব। বাস্তুশাস্ত্ৰত কিন্তু ইয়াৰ উপায় দিয়া আছে। কোনো এটা শুভ দিনত বা এই গুৰু পূৰ্ণিমাৰ দিনাও আপোনালোকে কৰিব পাৰিব এই এটা কাম। ইয়াৰ কাৰণে গা ধোৱাৰ ৰুমত আপোনালোকে চিচাৰৰ বটল এটাত নিমখ ভৰাই ৰাখক আৰু প্ৰত্যেক সপ্তাহেই সলনি কৰক। সেই নিমখখিনি আপোনালোকে ৰাখিলে বাস্তুদোষ দূৰ হ'ব। সেই নিমখখিনি গা ধোৱাৰ পানী যোনফালে যায় সেইফালে পেলাই আপোনালোকে 3 বাৰ পানী বুৱাই দিব। প্ৰত্যেক সপ্তাহে এনেকৈ যদি আপোনালোকে সলনি কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু
আৰু প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। নিমখে ৰাহুকেতুৰ প্ৰভাৱ দূৰ কৰে। ৰাতি শোৱাৰ সময়ত কুহুমলীয়া পানীত অকণমান নিমখ মিহলাই সেই পানীৰে যদি আপোনালোকে হাত ভৰি ধুই ৰাতি শুৱে তেনেহ'লে ৰাহুকেতুৰ বেয়া প্ৰভাৱ নপৰিব আপোনালোকৰ ওপৰত। সেইকাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা ৰাতি শোৱাৰ আগত আপোনালোকে পানীত অকণমান কুহুমলীয়া পানীত অকণমান নিমখ মিহলাই সেই পানীৰে আপোনালোকে হাত ভৰি ধুই তাৰপিছত শুব। ৰাতি বেয়া শক্তি বেছিকৈ জাগ্ৰত হৈ থাকে। যদি এনে কাম কৰি আপোনালোকে ৰাতি শুৱে তেনেহ'লে বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু বেয়া শক্তি আপোনাৰ পৰা দূৰ হৈ থাকিব। আপোনাৰ ভিতৰত থকা পঞ্চ ইন্দ্ৰিয় শক্তিশালী হৈ থাকিব আৰু কোনো বেয়া শক্তিয়ে আপোনাক আসক্ত কৰিব নোৱাৰিব আৰু আপোনাৰ কেতিয়াও স্বপ্ন দুখ নহ'ব। সেইকাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা ৰাতি আপোনালোকে এই কামটো নিশ্চয় কৰিব। এই গুৰু পূৰ্ণিমাৰ দিনা ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই গোটেই ঘৰখন আপোনালোকে মচিব। ইয়াৰ ফলত যদি ঘৰত আপোনালোকৰ বেয়া শক্তি আছিল তেনেহ'লে সেই বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ভাল শক্তি সক্ৰিয় হৈ পৰিব। ঘৰত যদি বাৰে বাৰে কণ্ডল হয়, ঘৰৰ মানুহ যদি সৰু সৰু কথাতে মত বিৰোধ হ'বলৈ ধৰে তেনেহ'লে আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই ঘৰটো সুন্দৰভাৱে মুচিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো কণ্ডল নোহোৱা হৈ পৰিব। ঘৰত যদি বাৰে বাৰে অশান্তি হৈ থাকে সেইবোৰো নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ঘৰখন সদায় পবিত্ৰ হৈ থাকিব। ভাল শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হ'ব আৰু লগতে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ গোটেই জীৱন সুন্দৰ হৈ পৰিব। ঘৰৰ মুখ্য দুৱাৰ ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই হয়। ইয়াৰ পৰাই বেয়া শক্তি ঘৰলৈ প্ৰৱেশ কৰে। সেইকাৰণে মুখ্য দুৱাৰত আপোনালোকে নিমখৰ সহায়ত কৰক এটা কাম। এই গুৰু পূৰ্ণিমাৰ দিনা ৰাতিপুৱাই যদি এই কাম কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। নিমখৰ ফলত ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব। ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰৰ মুখ্য দুৱাৰ আমাৰ ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। এই মুখ্য দুৱাৰত আপোনালোকে ৰঙা কাপোৰ এখনত অকণমান নিমখ বান্ধি ওলমাই ৰাখক। বিশেষকৈ গুৰু পূৰ্ণিমাৰ দিনা বা কিবা এটা শুভ দিনত আপোনালোকে এই কাম কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু শুভ শক্তি আকৰ্ষিত হ'বলৈ ধৰিব। আমাৰ গা ধোৱাৰ ঘৰত যদি কিবা বাস্তুদোষ উৎপন্ন হয় তেনেহ'লে সেই বাস্তুদোষে আমাৰ গোটেই ঘৰত প্ৰভাৱ পেলাবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহৰ ওপৰতো ই প্ৰভাৱ পেলাব। সেইকাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে ঘৰত এই এটা কাম কৰক। আপোনালোকৰ গা ধোৱাৰ ৰুমত যদি এই কাম কৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো বেমাৰ আজাৰো দূৰ হৈ পৰিব। যদি আপোনালোকৰ ঘৰত বাস্তুদোষ উৎপন্ন হৈ আছে বা আপোনালোকৰ যদি বাথৰুমত বা গা ধোৱাৰ ৰুমত যদি বাস্তুদোষ উৎপন্ন হৈ আছে তেনেহ'লে ইয়াৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰত বেছিকৈ প্ৰভাৱ পৰিব। ইয়াৰ ফলত ঘৰৰ মানুহ এটাৰ পিছত আনটো বেমাৰত পৰিব। ইয়াৰ কাৰণে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈও ধৰিব। বাস্তুশাস্ত্ৰত কিন্তু ইয়াৰ উপায় দিয়া আছে। কোনো এটা শুভ দিনত বা এই গুৰু পূৰ্ণিমাৰ দিনাও আপোনালোকে কৰিব পাৰিব এই এটা কাম। ইয়াৰ কাৰণে গা ধোৱাৰ ৰুমত আপোনালোকে চিচাৰৰ বটল এটাত নিমখ ভৰাই ৰাখক আৰু প্ৰত্যেক সপ্তাহেই সলনি কৰক। সেই নিমখখিনি আপোনালোকে ৰাখিলে বাস্তুদোষ দূৰ হ'ব। সেই নিমখখিনি গা ধোৱাৰ পানী যোনফালে যায় সেইফালে পেলাই আপোনালোকে 3বাৰ পানী বোৱাই দিব। প্ৰত্যেক সপ্তাহে এনেকৈ যদি আপোনালোকে সলনি কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।